हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকো এটা নতুন ভিডিও আনিছো এটু কোশ্চেন পেপাৰ সেকেন্ড ইউনিট টেষ্ট এক্সামৰ ইংলিশ সাবজেক্টৰ কোশ্চেন পেপাৰ এই কোশ্চেন পেপাৰটোৰ ভিতৰত জিকেটা এমসিকিউ কোশ্চেন আইছে সেই এমসিকিউ কোশ্চেন কেইটাৰ কোনটো অপচন শুদ্ধ উত্তৰ মই তোমালোকক এইটো ভিডিওত কৈ দিম যিবিলাক ষ্টুডেন্টৰ সেকেন্ড ইউনিট টেষ্ট এক্সাম হোৱা নাই হেবিলাক ষ্টুডেন্টে এটু কোশ্চেন পেপাৰ সলভ কৰি যাবা এটু কোশ্চেন পেপাৰৰ পৰা বহুত কোশ্চেন কমন থাকিব এতি আমি চাইলো এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোন কেইটা কোশ্চেন আহিছে প্ৰথমতে তোমালোক 1 নং কোশ্চেনটো চাবা read the following statements with reference to tea from Assam and choose the correct option statement 1 Pranjal and Rajbir were the students in a school in Delhi. Statement 2 Pranjal and Rajbir were the students in a college in Delhi. A B C D site option dise yar bitorat A nang option to শুদ্ধ উত্তৰ statement 1 is true and statement 2 is false হৈ গল 1 nang question or A nang option to শুদ্ধ উত্তৰ এতিয়া তোমালোক 2 nang question to চাবা Belinda's house was attracted by site option dise yar bitorat A nang option to শুদ্ধ উত্তৰ A pirate হৈ গল 2 nang question to শুদ্ধ উত্তৰ হ'ব A nang option 2 এতিয়া তোমালোক 3 nang question to চাবা placid meaning site option dise yar bitorat A nang option to শুদ্ধ উত্তৰ peaceful এতিয়া তোমালোক 4 nang question to চাবা Read the following statements with reference to footprints without feet and choose the correct option. Statement 1 Griffin stole money from the clergyman's house. Statement 2 The clergyman handed Griffin over to the police. A B C D site option dise ইয়াৰ ভিতৰত B nang option to শুদ্ধ উত্তৰ statement 1 is false and statement 2 is true হৈ গল 4 nang question or B nang option to শুদ্ধ উত্তৰ এতিয়া তোমালোক 5 nang question to চাবা tea was first drunk in site option দিছে ইয়াৰ ভিতৰত C nang option to শুদ্ধ উত্তৰ China 5 nang question or C nang option to শুদ্ধ উত্তৰ হৈ গল পাঁচটা এমসিকিউ কোশ্চেন দিছিল মই তোমালোকক এইটো ভিডিওত কৈ দিলো এতিয়া তোমালোক বাকি কোশ্চেন বিলাক সলভ কৰিবা যিবিলাক লং কোশ্চেন আহিছে হেবিলাক সলভ কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এইটো কোশ্চেনৰ উত্তৰ নোৱাৰো আপুনি কৈ দিয়ক মই তোমালোকক হেতু কোশ্চেনৰ উত্তৰ কৰি দিবলৈ চেষ্টা কৰিম মই বাৰে বাৰে কৈছো যিবিলাক ষ্টুডেন্টৰ সেকেন্ড ইউনিট টেষ্ট এক্সাম হোৱা নাই হেবিলাক ষ্টুডেন্টে এটু কোশ্চেন পেপাৰ সলভ কৰি যাবা এক্সামত এটু কোশ্চেন পেপাৰৰ পৰা বহুত কোশ্চেন কমন পাবা এতিয়া তোমালোক এই কোশ্চেন পেপাৰটো চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা